হনুমানে কথা শুনি হনুমানে ভাই সব খেলি মেলি হৈ গেল যা এইবাৰ মই বহি লম আৰু এটা এটা থৈ যাম গনি যাম 1 2 3 ও ফল গনে এই 5 দিনৰ ফলবোৰ কত গল মই কও শুনা বনত থাকুতে যে দিনাখন দেউতাৰ মৰা কথা শুনিছিলো সেই দিনাখন আমি ফল খোৱায়ে নাছিলো এই এদিন হল দাদা এইবাৰ মই 2 নম্বৰৰ দিনাখনৰ কথা কম যে দিনাখন ৰাৱণ ৰজাই সীতা দেৱীক হৰণ কৰি লৈ গৈছিল সেই দিনাখন আমি ফল খোৱায়ে নাছিলো এই দুদিন হল দাদা এইবাৰ মই 3 নম্বৰৰ দিনাখনৰ কথা কম যে দিনাখন মোহিত ৰাৱণে আমাক পাতাললৈ হৰণ কৰি লৈ গৈছিল সেই দিনাখন আমি ফল খোৱায়ে নাছিলো এই 3 দিন হল দাদা এইবাৰ মই 4 নম্বৰৰ দিনাখনৰ কথা কম যে দিনাখন ৰাৱণ ৰজা পুত্ৰ ইন্দ্ৰজিতৰ হাতত আমি শক্তিশালী বন্দী হৈছিলো সেই দিনাখন আমি ফল খোৱায়ে নাছিলো এই 4 দিন হল দাদা এইবাৰ মই 5 নম্বৰৰ দিনাখনৰ কথা কম যে দিনাখন ৰাৱণ ৰজাক বধ কৰি সীতা দেৱীক উদ্ধাৰ কৰি আমি অগ্নি পৰীক্ষা কৰিছিলো সেই দিনাখন আমি ফল খোৱায়ে নাছিলো এই 5 দিন হল দাদা ও কথা শুনে ৰামচন্দ্ৰ ও আচৰিত হইলা
কৈকীৰ পুত্ৰ হৈ জনম ধৰিম বুলি মই কিন্তু কৈকীৰ পুত্ৰ নহওঁ জানিবা নিশ্চয় অৰামে বোলে ভাই লক্ষ্মণ অচিন্তা ৰে অনন্দ ৰজাৰ গৃহে তুমি অজনমল সময় জনম ধৰিম অদৈব কি গান